কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয়বিলাকত আমি নতুন নতুন ৰেডিঅ'লজিকেল ইকুইপমেণ্ট আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ 17খন আমাৰ কেঞ্চাৰ হস্পিটাল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ 9খন ইতিমধ্যে কাৰ্যক্ষম হৈছে কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব সিদ্ধাৰ্থ उसका मशीन का नाम क्या था कॉस्ट कितना है 500 কোটি টকা ব্যয় কৰি আমি অসমত প্ৰটন থেৰাপি মেচিন আমাৰ কেঞ্চাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ইতিমধ্যে টেণ্ডাৰ পাব্লিছ কৰা হৈছে প্ৰটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্ণমেণ্ট সিস্টেমত প্ৰটন থেৰাপি মেচিন নাই আৰু কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে ই হৈছে প্ৰিচিছন বেছ ৰেডিঅ'লজি মানে ট্ৰিটমেণ্ট হয় ৰেডিঅ'লজিকেল ট্ৰিটমেণ্ট হয় আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি প্ৰটন থেৰাপি মেচিন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ বাবে প্ৰয়োজনীয় পইচা বা টকা সংগ্ৰহৰ যিটো ব্যৱস্থা সেইটো অভিনৱ আমি CSRৰ পৰা প্ৰায় 50 কোটি টকা পাইছোঁ আৰু আমি ৰাজ্য আৰু বিভিন্ন CSRৰ পৰা ল'ম কোভিডৰ সময়ত আমাক ৰাইজে দান বৰঙণি দিছিলে তেতিয়া আমাৰ 50 কোটি টকা সঞ্চয় হৈছিলে তাকো আমি প্ৰটন থেৰাপি মেচিনত ব্যয় কৰিম বিশ্ব বেংকে আমাক 250 কোটি টকা দিব প্ৰটন থেৰাপি মেচিনৰ কাৰণে যে লোন আৰু বাকি টকা আমি ৰাজ্যৰ বাজেটৰ পৰা দিম তো আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট টু হেভ এ প্ৰটন থেৰাপি মেচিন ইন দ্য পাব্লিক হেল্থ চিষ্টেম আৰু ইয়াৰ লগে লগে এই ইকুইপমেণ্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজিমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলোঁ প্ৰটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ মেক্সিমাম কেঞ্চাৰ পেচেণ্ট অসমত ট্ৰিটমেণ্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে